সো গাইস আপোনালোকক আজি বিশেষ এটা বস্তু দেখাব বিচাৰিছো যেটো এই গছটো আপোনালোকে দেখা পাই আছে মোৰ পিছফালে এটো এটা মানে খুব এটা প্ৰবলেমত মানে কাটিব লগিয়া হৈছে যেটো তাত এটা শিৱ মন্দিৰ আছে তো সেইটো প্ৰবলেমত মানে তাত কাটিব লগিয়া হৈছে আৰু মানে এতিয়া অকমান মানে ৰিস্ক হৈ গল যেটো ৰছিটো মানে টানি থাকা অৱস্থাত মানে এইটো গাড়ীৰ লগতে টানিছিলে গাড়ীটো দেখাই দিয়া অলপ এইটো গাড়ীৰ লগত টানাৰ অৱস্থাত পিছত ৰছিটো ছিগি গৈছে সেইটো কাৰণে আকৌ ৰছি আনিব গৈছে মানে এতিয়া বহুত প্ৰবলেম হৈছে তো আপোনালোকক ভিডিওটো দেখাইছো অলপ মানে নিউজ লাইভ সিস্টেমৰ হৈ গৈছে পাৰে মোৰ ব্লগটো তো এইটো চাও পাৰে পুৰা গছত ৰছিটো বান্ধি পিনে ট্ৰেক্টৰৰ লগত টানি আছে ৰোহনে মানে খুব এটা প্ৰবলেমো হৈ গৈছে যেটো মানে শিৱ মন্দিৰটো ওচৰত আছে না যদি এটো ৰছী লগত এনেকা নাটানে তেতিয়া হলে মানে ডাইৰেক্ট শিৱ মন্দিৰত পৰিব সেইটো কাৰণে মানে ৰছিটো আনিব লগিয়া হৈছে আৰু ৰছিটো বান্ধিব লগিয়া হৈছে সা গছটো কিমান ওখ চাওক সেইটো কাৰণে মানে ৰছী লগত বান্ধি পিনে মানে এনেকা কৰিব লগিয়া হৈছে আৰু সো ফাইনালি গছটো পৰি গল মানে ভাগ্য ভাল আৰু মানে পুখুৰীতে পৰিছে মানে মন্দিৰত পৰা নাই এইটো কাৰণে ভাল লাগিছে যেটো আমাৰ মন্দিৰটো বাচি গল বুলি ক'ব লাগিব পুখুৰীত পৰি গল এইটো একটা এটা মৰিব আৰু তাৰ কিটা ওলা বাচি গল মন্দিৰ ওই কেন এইখিনি কাটি দে আমাৰ ৰছি ওলাব কাৰণে পানি কতটুকু কি সিটি গেছে যে ওই তুই উলা ওই সো ফাইনালি গছটো কাটা হৈ গল আৰু মানে মন্দিৰত পৰা নাই সেইটো অলপ ভাল লাগিছে আমাৰ যেটো আমাৰ মন্দিৰটো বাচি গল যেটো ইফালে পানী সাইডে পৰিছে আপোনালোকে দেখা পাইছে ন বেছাক পানী সাইডে পৰিছে মানে আৰু মানুহবিলাক চা কিমান ফলিবিলাক গছ কাটা চাবলৈ কাৰণে পুৰা একদম ভিৰ লাগি আছে কি কবি আৰু গাড়ীবিলাক ষ্টপ কৰিছে ইটো একটা গাড়ী চা এফালে যাব পৰা নাই আৰু বহুত ভাল লাগিছে যেটো মন্দিৰটো বাছাৰ কাৰণে আৰু আপোনালোকে আৰু দেখাইছো এইটো চা আৰু ইফালে আছে মোৰ ক্যামেৰাম্যান এইটো অঞ্জন কি দেখতে আইছো গাছ কাটা তোর মুখটা দেখি বিলাই মতন নিতে আছে এফালে চা পুরা বস্তু মানে 3-4 জন মানুহে মানে পাল্টাই আছে পাৰা নাই আৰু পোৱালিকেইটা চা ইমান হাল্লা কৰিছে বস্তু কিন্তু পুৰা মোটামুটি মানে পুৰা ধুনীয়াকে খাৰ হৈ গৈছে একদম পুৰা কিবা এটা কামত লগালে পুৰা ধুনীয়া হ'ব আৰু পুৰা খাৰ হৈ গৈছে চা কলা হৈ গৈছে চা